আচলতে দীৰ্ঘ সময়ৰ পৰা আচলতে টাই আহোম জনগোষ্ঠীক শাসনাধিষ্ঠ প্ৰত্যেকখন চৰকাৰে আচলতে জনজাতিকৰণক লৈ আচলতে এক ললিপপ এক কূটনৈতিক খেলাৰ দৃষ্টিগোচৰ হ'ল আৰু শেহতীয়াকৈ আজিৰ দিনটোত চৰাইদেউত হোটেল অংশত আচলতে টাই জনগোষ্ঠীয় ভালেকেইটা সংগঠন একত্ৰিত হৈছে আৰু একত্ৰিত হৈ তেওঁলোকে জনজাতিকৰণৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰা পোষকতা কৰিছে আৰু ভালেসংখ্যক আলাপ আলোচনা চলিছে আৰু ভালেসংখ্যক তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ মাজতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যিহেতু নেকি উজনি অসম সুৰক্ষা পৰিষদৰ কৰ্মকৰ্তাই ইতিমধ্যে ২৬ত ৰাজনৈতিকভাৱে তেওঁলোকে অধিকাৰ কাঢ়ি অনাৰ দৰে তেওঁলোকে এটা ইংগিত বহন কৰিছে আৰু মই পোনে পোনে দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া ওচৰলৈ গৈছোঁ আচলতে ভালেকেইটা বৰ্ষ আচলতে চৰকাৰে বিভিন্ন সময়ত টাই আহোম জনগোষ্ঠীকে ধৰি ৬ জনগোষ্ঠীক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিলে আৰু শেহতীয়াকৈ আপোনালোকে আজিৰ দিনটোত চৰাইদেউৰ হোটেল অংশত আপোনালোক ঐক্যবদ্ধ হৈছে সংগ্ৰাম আগুৱাই নিয়াৰ ছাত্ৰত ঐক্যবদ্ধ হৈছে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ টাই আহোম লোকসকল একেলগ হ'ব নোৱাৰে টাই আহোম লোকসকল খিলঞ্জীয়া হিচাপে একেলগ নহয় ভাগ ভাগ হৈ থাকে আৰু সেইকাৰণে তেওঁলোকৰ প্ৰতি কোনো চিন্তা কৰিবলগীয়া নাই এনেকুৱা এটা ধাৰণা অসমত দিবলৈ যত্ন কৰি অহা হৈছে আৰু ইতিমধ্যে সেই ধাৰণাটোত আমাৰ বহুত মানুহে মনে মনে ভাবেও এইকাৰণে যে বহুতকেইটা সংগঠন আছে ইমানবোৰ সংগঠন কেনেকৈ লগ লাগিব কিন্তু এইটো কথা নিশ্চিত যে সমগ্ৰ পৃথিৱীৰ যিমানবোৰ কথা বতৰা এনেকুৱা ধৰণৰ কথা বতৰা চলে সেইবোৰ বহু সংখ্যক মানুহৰ মাজত চলে প্ৰথমতে পিছত গৈ এটা সময়ত সেইটো লিংক আপ হয় আৰু আহোম সংগঠনটোৰ যিবোৰ সংগঠন হৈছে সেই সংগঠনবোৰ লাহে লাহে ঐক্যবদ্ধ হোৱাৰ পথলৈ আহি আছে আৰু এটা শেষ পৰ্যায়লৈ প্ৰায় আহিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু সেইকাৰণে এতিয়া আমি যিবোৰ কথা ক'ম সেইবোৰ বিভাজিত কথা আৰু আমাৰ নহ'ব আৰু এইটো নিশ্চিত থাকক অসমৰ ৰাইজে যে আহোমে সমগ্ৰ অসমখন ৬০০ বছৰ ধৰি নেতৃত্ব দিছে স্বাধীনতা ৰক্ষা কৰিছে স্বাধীনতা ৰক্ষা কৰাৰ পিছৰখিনি ব্ৰিটিছ অহাৰ পিছৰখিনি আপোনালোকে জানে তাৰপিছত আজি তাৰিখলৈকে এওঁলোকে মুকাব নোৱাৰা এটা অৱস্থালৈ যোৱাৰ নিচিনা হৈছে আমাৰ মুখ্যমন্ত্ৰীও হৈছে এজনটো ১৫ বছৰ হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ৰাজ্যখন নচলায় বুৰেক্ৰেচিয়ে চলায় আৰু সেই বুৰেক্ৰেচিটো আমাৰ হাতত নাই যিটো কাৰণে হয়তো ১৫ বছৰ থাকিও এওঁ বিশেষ একো কৰিব নোৱাৰে গোষ্ঠীটোৰ কাৰণে নহয় সমগ্ৰ অসমৰ কাৰণে এতিয়া কথা হ'ল যেতিয়া গোটেই কথাবোৰ আমি ভালকৈ বুজি পাইছোঁ আৰু ১৮২৬ত যিখিনি মানুহ উজনি অসমত আছিল তাৰ ভিতৰত আহোমসকলো আছে আমাৰ এতিয়া প্ৰথমেই চিন্তাটো হৈছে যে এই মানুহখিনি আউট নাম্বাৰ্ড হ'বলৈ গৈ আছে লাহে লাহে ত্ৰিপুৰাৰ নিচিনা হ'বলৈ গৈ এটা পৰ্যায় ইতিমধ্যে পাইছেগৈ গতিকে আমি কেৱল আহোম বুলি নকৈ আমি উজনি অসম বুলি ক'বলৈ বাধ্য হৈছোঁ আৰু কেৱল উজনি অসমেই নহয় উজনি অসমে সমগ্ৰ অসমৰ স্বাধীনতা ৰক্ষা কৰিছে ফৰ 600 years আৰু কংগ্ৰেছৰ দিনৰ ৰাজনীতি আৰু বিজেপিৰ দিনৰ ৰাজনীতিটো আহোমে এই উজনি অসমৰ ৰাইজে কি কৰিছে যথেষ্ট সংখ্যক ছাপোৰ্ট দিছে যোৱাবাৰ আমি 33টা MLA দিছোঁ আউট অফ 41 এণ্টায়াৰ বৰাক আৰু মধ্য আৰু নামনি অসমে 30টা দিছে মুঠেই তো এই কথাটো অসমৰ ৰাইজেতো বুজি নোপোৱাকৈ থকা নাই বুজি পাইছে ইতিমধ্যে গতিকে আমি 33টা দি গভৰ্ণমেণ্ট কৰিবলৈ সহায় কৰা এই অঞ্চলটোক যদি বাৰেপতি নেগলেক্ট কৰি থাকে তেতিয়াহ'লে এই ভতুৱা কুকুৰেও গেং মাৰি উঠে বুলি কয় নহয় আমি অলপ গেং মাৰিব লাগিব নেমাৰিলে নহ'ব মানে ২৬ত ৰণকৌশল হয়তো পৰিৱৰ্তন হ'ব পাৰে ২৬ৰ ৰণকৌশলৰ কথা কোৱা নাই ৰণকৌশল মানে পৰিৱৰ্তনৰ কথাটো এতিয়া আমি নকওঁ এই কাৰণেই যে আমি নিজৰ ভিতৰতে বহুত কৰিব লগা আছে যেতিয়া আমি দেখিম যে আমি নিজৰ ভিতৰত চব ঠিক ঠাক হৈছে আৰু আমি জোৰদাৰ দি কথা ক'ব পৰা হ'লোঁ তেতিয়া হয়তো কৌশল সলনি হ'ব পাৰে কিন্তু এতিয়ালৈকে আমাৰ তেনেকুৱা কোনো কৌশলৰ কথা আমি মানে চেলিয়েণ্ট ফিচাৰটোক তৈয়াৰ কৰা নাই আচলতে এয়া আছিল দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া আৰু যে আকাশৰ বসন্ত গগৈ ডাঙৰীয়া আছে যিহেতু নেকি বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব বুলি তেওঁলোকে ললিপপ দিলে প্ৰতিটো মুহূৰ্তত আচলতে প্ৰতিটো বিষয় আচলতে পিছুৱাই গ'ল এই ক্ষেত্ৰত এইবাৰ আচলতে আকাশৰ স্থিতি কি হ'ব এইটো আটাছৰ স্থিতিয়ে নহয় সমগ্ৰ আহোম জনগোষ্ঠীৰ ৰাইজৰ স্থিতি যে চৰকাৰে প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে মিছা কথা কৈছে আৰু আমাক বিঠা আশ্বাস দিছে তাৰ কাৰণে প্ৰতিবাদ হৈছে আৰু তাৰ কাৰণে এখন সভা হৈছে সভাত সিদ্ধান্ত লোৱা হৈছে যে ২৬ৰ ইলেকশ্যন এটা সুস্থিৰ সিদ্ধান্ত যদি আমি নাপাওঁ যদি আমাক প্ৰতাৰণা যদি পুনৰ কৰাৰ প্ৰয়াস কৰে তেতিয়াহ'লে ২৬ত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম যি সিদ্ধান্ত হয়তো সুদূৰ প্ৰসাৰী সিদ্ধান্ত হ'ব এই সিদ্ধান্তক লৈ আজি আলোচনা হৈছে আৰু সময়ত সেই কথা বতৰাবিলাক অসমৰ ৰাইজে গম পাব যিহেতু ২৬ৰ পাক মুহূৰ্তত কিন্তু পঞ্চায়ত ইলেকশ্যনো আহি আছে
নাই আমি কৈছোঁ যে ২৬ৰ আগত এটা সিদ্ধান্ত গ্ৰহণ কৰিম কি সিদ্ধান্ত গ্ৰহণ কৰি সেইটো অসমৰ ৰাইজে গম পাব কাৰণ আমি প্ৰতাৰণা হৈছোঁ প্ৰবঞ্চিত হৈছোঁ আমাক মিছা আশ্বাস দিয়া হৈছে আমাক মিছা কথা কোৱা হৈছে গতিকে তাৰ কাৰণে ক্ষোভিত হৈছে ৰাইজ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ হ'ব আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব হয় ছাৰ এয়া আছিল বসন্ত গগৈ ডাঙৰীয়া আৰু তাইৰ পৰা নেতৃবৃন্দ আছে বিজয় ৰাজখোৱা ডাঙৰীয়া উপস্থিত আছে যিহেতু আজি নিশ্চয় সিদ্ধান্ত হৈছে নিশ্চয় কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আপোনালোকে কাৰ্যসূচী কেনেদৰে আগুৱাই নিব চাওক আজি চৰাইদেউ জিলাৰ সোণাৰীত আমি 11টাকৈ সংগঠন আমি লগ হৈছোঁ আৰু আমাৰ মূল দাবীটোৱে হৈছে জনজাতিকৰণ আৰু এই দাবীটো আজিৰ নহয় বহু পুৰণি আৰু চৰকাৰৰ লগত বহু আলোচনা হ'ল বহু তেওঁলোকে প্ৰতিবেদনৰ কথা কয় বহু তেওঁলোকে উচ্চ সদনত তেওঁলোকে বিল উঠালে বুলি এনেকুৱা ধৰণৰ কথাবোৰ আচলতে চলি আছে আৰু এই কথাবোৰ শুনি শুনি আমাৰো আমনি লাগিছে আমাৰ কথা একদম স্পষ্ট যে জনজাতিকৰণ চৰকাৰে দিব নে নিদিয়ে আমাক খোলাকৈ ক'ব লাগে তেওঁলোকে কিন্তু খোলাকৈ নকৰে তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত আমাক দেখাই থাকে সেইকাৰণে আজি আমি গোটেই সংগঠন একলগ হৈছোঁ আৰু একেলগে আমি সংগ্ৰামখন ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছোঁ আৰু 50 লাখ আহোম জনগোষ্ঠী এইবাৰ একেলগে মাত মাতিব আৰু দ্বিতীয় কথাটো হ'ল আমাৰ এই গোটেই সংগঠনখিনি দিল্লী আমি যাত্ৰা এটা লৈছোঁ দিল্লীত গৈ আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী এনেকৈ গোটেই আচলতে সাংসদ আমাৰ মন্ত্ৰীসকলক লগ কৰাৰ কথা আছে তাত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি প্ৰেছ মিট দিম ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়টো আমি উত্থাপন কৰিম যে কিয় আচলতে কিমান বছৰৰ পৰা আচলতে জনগোষ্ঠীটো প্ৰতাৰণা কৰিছে শিৱসাগৰত আমাৰ আহোমৰ পীঠস্থান বুলি কয় তাত আমি বিশাল এখন গণসভা আয়োজন কৰিম আহোম গোটেই সংগঠনখিনি মিলি তাৰ পাছতে আমি ৰাজনৈতিক অভিৱৰ্তন এখন আমি আয়োজন কৰাৰ সিদ্ধান্ত কৰিছোঁ গুৱাহাটীত আৰু উজনি অসমক আচলতে কেনেকৈ সুৰক্ষা প্ৰদান কৰা হ'ব এই গোটেই বিষয়বোৰ আলোচনা কৰা হ'ব ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত মৰাণ মটকচুতীয়াৰ পৰা আৰম্ভ কৰি চাবা জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি যিসকল কছাৰী মিচিং যিমান আছে লোক সকলোৰ লগত কেনেকৈ আমি সুৰক্ষা প্ৰদান কৰিম ভূমি অধিকাৰ কেনেকৈ ল'ম ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ গোটেই বিষয়খিনি আজি আলোচনা কৰা হ'ল আৰু আগন্তুক দিনত চৰকাৰে যিখিনি কথা আমি কৈছোঁ সংবাদ মাধ্যমৰ যোগে সোনকালে বুজি পোৱাটো ভাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত